কংগ্ৰেছে আমাৰ লগত মিত্ৰতা ভাঙি দিছে আৰু যিদিনা মিত্ৰতা ভাঙি দিলে তাৰমানে তেওঁলোকে জইণ্টলি বাকী চাৰিটা পাৰ্টিয়ে মিটিং পাতিলে সেইদিনা আনুষ্ঠানিকভাৱে কংগ্ৰেছে মিত্ৰতা ভাঙি দিলে। তদুপৰি তেওঁলোকে যিখন তালিকা প্ৰকাশ কৰি দিলে 42 জনীয়া, তাত আমাৰ আলোচনা চলি থকা 5টা সমষ্টি দি দিলে, যিটো অনগয়িং মানে ডিছকাশ্যন হৈ আছিলে। তো গতিকে আজিৰ দিনটোত মোৰ হাতত কোনো উত্তৰ নাই। কংগ্ৰেছে মিত্ৰতা ভাঙি দিছে আৰু আমি কৈছোঁ যে আমাক যিধৰণে মিত্ৰতাৰ পৰা কংগ্ৰেছে উলিয়াই দিছে এইটো অপমানজনক। কিন্তু তেতিয়া তেওঁ আশাইতে কাৰ লগত কৰিছেতো মই নাজানো, মোৰ লগততো গৌৰৱ গগৈ কথা পতা নাই। কালি কৈছে নে পৰহি কৈছে নে আজি কৈছে মই নাজানো, কিন্তু সঁচা কথা কৈছোঁ, আপোনালোকেতো মোক নিজে দেখিছে যে মই 24 ঘণ্টা শিৱসাগৰত ঘূৰি আছোঁ। কালি ৰাতিপুৱা 9টা বজাৰ পৰা মোলৈ গৌৰৱ গগৈ ডাঙৰীয়াৰ ফোন অহা নাই। বাকীখিনি কথা এতিয়া মই কেনেকৈ কম সেইটোতো কংগ্ৰেছৰ স্থিতি হয়নে? তেওঁলোক ৰাষ্ট্ৰীয় দল, তেওঁলোকৰ দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয়, মইতো ক'ব নোৱাৰিম। কিন্তু এটা কথা মই জানো যে মোলৈ এতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰা নাই। মানে আমাৰ নিজৰ কামটো কৰি আছোঁ, এক মাহ নষ্ট কৰি দিলোঁ। 9 তাৰিখৰ পৰা 9 তাৰিখলৈ, 9 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে কমপ্লিট এক মাহ সময় লোকচান হৈ গ'ল। আমি এই সময়ত বহুত ওপৰলৈ যাব পাৰিলোঁহেঁতেন। 66টা সমষ্টিত আমাৰ আবেদন আহিছিলে। আমাক এইবাৰ 6% ভোট লাগে, আপোনালোকে জানে। হয় 6% ভোট, নহ'লে 4জন আমাক মানে ৰিকগনিশ্যনৰ কাৰণে। তো তেনেকুৱা স্থলতো আমি কংগ্ৰেছৰ লগত এলায়েন্সত গুচি গৈছিলোঁ মাত্ৰ 13টা চিটত। তাৰপিছত যেতিয়া তেওঁলোকে গাদ্দাৰী কৰি দিলে আমাক, তাৰপিছত যেতিয়া তেওঁলোকে নিজে আঁতৰি গৈ বেলেগকৈ মিটিং পাতি আমাক আকৌ ডাব্বা দিব খুজিলে, আকৌ হেঁচা দিব খুজিলে যে তোমালোকক যিকেইটা দিছোঁ তাতকৈও কমত লোৱা, তেতিয়া আৰু আমাৰ পক্ষে মানে নমতাকৈ আমি থাকিব নোৱাৰিলোঁ। এতিয়া আমাৰ সৰু দল হিচাপে চবে আমাক দুখ দিব, ডাঙৰ দলবিলাককতো দোষ নিদিয়ে ন, চবে সৰু দল হিচাপে আমাক দুখ দিব। কিন্তু কথাটো হ'ল যে চাওক, কংগ্ৰেছ দলে মিত্ৰতাটোত আমাক এৰি 4জনীয়া সমিতি বহি আমাক এৰি মিত্ৰতা তেওঁলোকে ফিক্স কৰি পেলালে। নাম্বাৰ 1, সেইটো আমাৰ কাৰণে অপমানজনক। 2, 42জনীয়া তালিকা সেই সময়ত প্ৰকাশ কৰিলে যি সময়ত আলোচনা চলি আছে, তাত আমাৰ 5টা সমষ্টি সোমাই গ'ল। আমাৰ মাৰ্ঘেৰিটাকে ধৰি 5টা সমষ্টি সোমাই গ'ল। আপোনালোকে জানে মাৰ্ঘেৰিটা সোমালে, ডিমৌটোৰ কথাটো আপোনালোকে সকলোৱে জানে, শিৱসাগৰৰ সাংবাদিক হয়, আপোনালোকে সকলোৱে জানে যে আমি 25,000 পাইছিলোঁ, তেওঁলোকে পাইছিলে 5,000। তাৰপাছত তেওঁলোকে আমাৰ লগত আলোচনা চলি থাকোঁতে ডিমেটো কেণ্ডিডেটেই ঘোষণা কৰি দিলে, আপোনালোকে নিশ্চয় দেখিছে। তো এইকাৰণে আমাৰ কাৰণে দিছপুৰটো ঘোষণা কৰি দিলে। তাৰপিছত আপোনাৰ কি কয় এইটো, তেজপুৰৰ কাষৰ কি কয় এইটো, বৰচলা ঘোষণা কৰি দিলে। আমাৰ কাৰণে চব, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হ'ল দিছপুৰৰ, জেনেৰেল ছেক্ৰেটাৰী হ'ল বৰচলাৰ। এতিয়া যদি আমাৰ আলোচনা চলি থাকোঁতে আমাৰ ৱৰ্কিং প্ৰেচিডেণ্টজনৰ ছিটটো যদি ঘোষণা কৰি দিয়ে কংগ্ৰেছৰ তৰফৰ পৰা যে আমি লৈ ল'লোঁ, আমাক ৱৰ্কিং প্ৰেচিডেণ্টৰ আমাৰ পাৰ্টিত থাকিব নেকি? কওক যে তোমালোকে মোক কৈ আছিলা ছিট পাম, তোমালোকক আমি ছিটৰ কাৰণে কৈ আছিলোঁ, তোমালোকক এতিয়া নুসুধাকৈ কংগ্ৰেছে ঘোষণা কৰিলে, তাৰমানে তোমালোকে কম্প্ৰমাইজ কৰি আহিছে। 2জনকৈ জেনেৰেল ছেক্ৰেটাৰী, অলপ নাথ আৰু আপোনাৰ ধৈৰ্য কোঁৱৰ, 2জনকৈ জেনেৰেল ছেক্ৰেটাৰী, তেওঁলোকৰ 2টা ছিট ঘোষণা কৰি দিলে। মাৰ্ঘেৰিটা আমাৰ আটাইতকৈ উদীয়মান জেনেৰেল ছেক্ৰেটাৰীজন, আপোনাৰ গোৰ্খা সম্প্ৰদায়ৰ উদীয়মান যুৱ নেতা, চোকা ল'ৰা, জনতাৰ লগত সম্পৰ্ক আছে, গোটেই গোৰ্খা জনগোষ্ঠীটোৰ আটাইতকৈ এই সময়ৰ প্ৰমিজিং লিডাৰ হয়, তেওঁৰ কাৰণে ৰাখি থোৱা, সেইটো ঘোষণা কৰি দিলে। তো গতিকে আমাৰ কাৰণে এইটো অপমানজনক হৈছে। আৰু আপোনালোকে মোক বাৰম্বাৰ সুধি আছে, কালিও মোক সুধি আছে যে এতিয়া আপোনাৰ লগত আলোচনা হৈ আছে নেকি? মই ভাবোঁ যে আলোচনা নিশ্চয় গৌৰৱ গগৈ আৰু মোৰ মাজতেই হ'ব লাগিব, হয়নে নহয় কওক? কাৰণ ইমানবিলাক ঘটনা ঘটি যোৱাৰ পাছত প্ৰেচিডেণ্টৰে হ'ব লাগে।
কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই মোক এতিয়ালৈকে ফোন কৰা নাই, একবাৰৰ কাৰণেও এতিয়ালৈকে ফোন কৰা নাই। গতিকে মই কেনেকৈ ক'ম আলোচনা চলি আছে বুলি। গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰি যদি মোক ক'লেহেঁতেন অখিল দা ঠিক আছে ভুল বুজাবুজি হৈছে, অকণমান ধৈৰ্য ধৰক মই কৰি আছোঁ, তেতিয়াহ'লে বেলেগ কথা আছিলে। কিন্তু এতিয়ালৈকেতো ফোন কৰা নাই ন। গতিকে মোৰ কথাটো স্পষ্ট যে কংগ্ৰেছে এলায়েন্সটো ভাঙি দিছে আৰু কংগ্ৰেছে আমাক ৰাষ্ট্ৰীয় দল এটাই আমাৰ আঞ্চলিক দল এটাক হেঁচা মাৰি মানে একেবাৰে আত্মসমৰ্পণ কৰিবলৈ চেষ্টা কৰাইছে। বিজেপিয়ে তেনেকৈ অসম গণ পৰিষদক মাৰি পেলাব, বিদেশী নালাগে বুলি অসম গণ পৰিষদে ইমান দিন আন্দোলন কৰিলে, তাৰপিছত খনত চহী কৰিহে আকৌ মন্ত্ৰীসভাত থাকিবলৈ পালে, এলায়েন্স কৰি থাকিবলৈ পালে। আমাকো দিল্লীয়ে মানে আন এটা দল দিল্লীত বিজেপি কি কয় কংগ্ৰেছ, আপোনাৰ আন এটা দল কংগ্ৰেছ দিল্লীৰ পৰা নিয়ন্ত্ৰিত সৰ্বভাৰতীয় দল, তেওঁলোকে আমাকো আমাৰ আঞ্চলিকতাবাদী শক্তিকো AGPৰ নিচিনাকৈ কংগ্ৰেছেও মানে ৰাইজৰ দলক হেঁচা মাৰি ধৰিব খুজিছে। কিন্তু সেইকাৰণে মই একদম খোলা খুলিকৈ কৈছোঁ, মোক আপোনালোকে এইবিলাক সুধি থাকি একো ৰিজাল্ট নাপায়। ৰিজাল্ট পাব গৌৰৱ গগৈক সুধিলে, আৰু ৰিজাল্ট গৌৰৱ গগৈৰ বাহিৰে বেলেগ তেওঁলোকৰ দলৰ মানুহ সুধিলেও নাপায়। সিদ্ধান্ত যি লৈছে গৌৰৱ গগৈ লৈছে মই জনামতে। তেওঁলোকৰ যিবিলাক মানুহ আছে, গৌৰৱ গগৈ আৰু আপোনাৰ ৰকিবুল হুছেইনে সিদ্ধান্ত লৈছে। বাকী মানুহবিলাকেতো আমাৰ লগত কথা পাতি থাকে, বাকী মানুহবিলাকে আমাক কৈ থাকে যে এইটো বেয়া হৈছে, এইটো আমুক হৈছে, এইটো এনেকৈ হোৱা হ'লে আমি ভাল পালোহেঁতেন, আমি কোনো পধ্যে আপোনালোকক এৰিব নোখোজোঁ। কিন্তু গৌৰৱ গগৈ যে একেবাৰে হেৰিয়াত উঠি আছে, মানে তেওঁতো আমাক একোৱেই খবৰ নলয়, এটাও ফোন কৰা নাই, হয়নে নহয় ছাৰ? অনুপ দা এবাৰোতো আমাক কোৱা নাই ন। গতিকে আমি কি কৰিম কওক? আপোনালোকে আমাক সুধি আছে, আপোনালোকে নিশ্চয় সুধি আছে আমাৰ লগত কংগ্ৰেছক কাজিয়া লগাবলৈ, আপোনালোকে নিশ্চয় আমাক সুধি আছে যে কেনেকৈ সংঘাতটো বঢ়াব পাৰি। কিন্তু মই বঢ়াবও নোৱাৰোঁ, কমাবও নোৱাৰোঁ, যি কৰিব পাৰিব গৌৰৱ গগৈ পাৰিব। গৌৰৱ গগৈ নিজে যদি ইনিচিয়েটিভ নলয়, এওনা দেলহে বুলি কয় যে, এওনা দেলহে আৰু এতিয়া কিমান মানে লিষ্টিং চলি আছে, আমাৰ নিৰ্বাচনী সমিতি বহি আছে, তেওঁলোকে ৰিকমেণ্ডেশ্যন দি মোলৈ এটা এটাকৈ পঠিয়াই আছে। গতিকে কিমানমান হ'বগৈ নাজানো, এতিয়া ৰিকমেণ্ডেশ্যন আমাৰ 66টা ছিটত আমাৰ আবেদন আহিছিলে, তাত চাই আছে এটা এটাকৈ কাক দিব পাৰি কাক দিব নোৱাৰি। কিন্তু এখন ডাঙৰ সম্ভাৱনাৰ দুৱাৰ খোল খাইছে। আমি এলায়েন্সটোৰ আমাক খেদি দিয়াৰ কাৰণে আমি ভয় খাইছিলোঁ। এলায়েন্সটোৰ পৰা আমাক বিশ্বাসঘাতকতা কৰাৰ কাৰণে আমাৰ মনটো বেয়া লাগিছিলে। কিন্তু এতিয়াতো গোটেই অসমৰ বহুত ডাঙৰ ডাঙৰ কেণ্ডিডেটবিলাক, যিবিলাকে গোটেই জীৱন জুৰি বেলেগ বেলেগ পাৰ্টি কৰি আছিলে, সেইবিলাকে আমাৰ লগত যোগাযোগ ৰাখিছে। গতিকে আমাৰ দলটো এলায়েন্স যদি নহয়, ডাঙৰ দল হৈ যাব, বহুত ডাঙৰ দল হৈ যাব। কিন্তু তাৰ পাছতো কি বাৰু হয়নে? তাৰ পাছতো যদি পৰ্বতৰ পৰা নানামে, আকাশৰ পৰা যদি নানামে, আকাশত চাং পাতি থাকে, আমি কি কৰিম কওক? আমাক দুখ দি থাকি লাভ নাই ন। আমাৰ সৰু পাৰ্টিৰ কাৰণে আপোনালোকে আমাক হেঁচা মাৰি ধৰে। গৌৰৱ গগৈ কেনেকৈ প্ৰশ্ন কৰকচোন 10টা মই চাওঁ। তেওঁক প্ৰশ্ন কৰা হৈছে কালি, তেখেতে আশা আছে বুলি কৈছে। এতিয়া আপুনি পৰ্বতৰ কথা ক'লে, আপুনি আশা ৰাখিছে নেকি তাৰমানে? মই একোৱেই ৰখা নাই, মোৰ আশাও নাই নিৰাশাও নাই। এতিয়া সমষ্টিত সোমাই আছোঁ, হয়নে নহয় ছাৰ? কালিৰ পৰা 1 মিনিট খাবলৈও পোৱা নাই, শুবলৈও পোৱা নাই। ৰাতি 2:30 বজাত মোৰ বেডৰুমৰ পৰা মানুহ ওলাই গৈছে। 2:30 বজালৈকে পাব্লিক জনতা, 2:30 বজালৈকে হয়নে? 2:30 বজালৈকে জনতা। ৰাতিপুৱা শুই উঠাই নাই, দৰ্জাখন ভাঙো ভাঙো হৈছে। মই একো ভাবিব পৰা নাই, এটাও ফোন কাৰো লগত কৰিবও পৰা নাই, আকৌ কাৰো ফোন ধৰিবও পৰা নাই। গতিকে একদম এইবিলাক কথা কৈ লাভ নাই। এতিয়া একদম বেলেগ কথা নাই, অকল নিজৰ সমষ্টিৰ কথা ভাবি আছে। মানে নিৰ্বাচন কমিটি বহি আছে, বহি আছে দিন ৰাত বহি আছে। আৰু এটা প্ৰশ্ন, আপুনি লুৰিণজ্যোতি গগৈৰ লগত কিবা বুজাবুজি হ'ব নেকি আপোনাৰ নে আৰু গৌৰৱ গগৈ? আপোনালোকে লুৰিণজ্যোতিক সুধিব যে লুৰিণজ্যোতি গগৈয়ে আমাৰ লগত বুজাবুজি কৰি আছেনে নাই। আপোনালোকে লুৰিণজ্যোতি গগৈক সুধিব যে কংগ্ৰেছে যেতিয়া আমাক লাট মাৰি দিছিলে, তেতিয়া লুৰিণজ্যোতি গগৈয়ে আমাৰ পক্ষত আছিলে নে কংগ্ৰেছৰ পক্ষত আছিলে? গতিকে সিদ্ধান্তটো লুৰিণজ্যোতি গগৈ। মোক কৈ কি লাভ আছে? আমাকতো খেদি উলিয়াই দিছে, আমিতো এতিয়া যি মন যায় তাকে কৰিব পাৰোঁ,
হয়নে নহয়? আমাকতো খেদি উলিয়াই দিছে, হয়নে নহয় কওক? আমিতো যি মন যায় তাকে কৰিব পাৰোঁ, যি মন যায় তাকে কৰিব পাৰোঁ। তাৰ পাছতো যে ইমান ধৈৰ্য ধৰি আপোনালোকৰ লগত কথা পাতি আছোঁ। তেখেতে একদম